নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক যিসকলে নিযুত মইনা আঁচনিৰ কাৰণে ফৰ্ম জমা দিছিলে তেওঁলোকৰ কাৰণে আহি গ'ল সুখবৰ। নিযুত মইনা আঁচনি কেতিয়া দিয়া হ'ব আৰু নিযুত মইনা আঁচনিৰ গোটেই বিশেষ ভিডিঅ'টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভ ভিডিঅ'তে জনাইছিল। আৰু এটা ইম্পৰ্টেণ্ট খবৰ হ'ল, যিবিলাকে নিযুত মইনা আঁচনিৰ ফৰ্ম জমা দিছিলে তেওঁলোকে যিটো একাউণ্ট নম্বৰ যিটো লগত জমা দিছিলে, সেই একাউণ্টত পইচাটো সোমাবৰ কাৰণে ডিবিডি যোগে পইচাটো সোমাব। ডিবিডি ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ, সেইটো আপোনালোকৰ আধাৰ লিংক থাকিব লাগিব, নহ'লে আপোনালোকৰ পইচাটো সোমাবলৈ অসুবিধা হ'ব। সেইকাৰণে ষ্টুডেণ্টসকলৰ বিশেষকৈ একাউণ্টবিলাকত ট্ৰানজেকশ্যন কম হয়, একাউণ্টত লেনদেন কম হয়, সেইকাৰণে তেওঁলোকৰ এই প্ৰব্লেমটো হ'ব পাৰে। সেইকাৰণে নিযুত মইনা আঁচনিৰ ফৰ্মটো জমা দিছে যিটো একাউণ্ট, সেই একাউণ্টটো আপোনালোকে অতি সোনকালে চেক কৰি লওক। আৰু যদি কিবা KYCৰ কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে জমা দি দিয়ক আৰু আধাৰ লিংকটো কৰি ৰাখি দিব, কাৰণ নহ'লে আপোনালোকৰ নিযুত মইনা আঁচনিৰ পইচা সোমাবলৈ অসুবিধা হ'ব। আমি মুখ্যমন্ত্ৰী মহোদয়ে এই লাইভটোতে কি কৈছিল শুনো। যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই